হেল্ল' নমস্কাৰ সকলোকে। আসাম পুলিচ ABUB-ৰ কেণ্ডিডেটসকলৰ কাৰণে এটা বেয়া খবৰ। আসাম পুলিচ ABUB-ৰ যিটো ফিজিকেল কাটঅফ সেইটো বহুত হাইকৈ গৈছিলে। এটা পষ্টত দুটাকৈ মাতিছে বুলি কেছ এটা হ'ল। সেই কেছটো বৰ্তমান সময়তো হাইকোৰ্টত চলি আছে। ABUB-ৰ ৰিজাল্টটোনো কেতিয়া আহিব সেইটোৰ বিষয়ে মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক অকণমান ক'ম। যিহেতু মামাই তেখেতৰ যিটো ফেচবুক পেজ লাইভৰ জৰিয়তে 25-26 অক্টোবৰৰ ভিতৰত নিযুক্তি প্ৰপত্ৰখন প্ৰদান কৰিম বুলি কৈছে আৰু নৱেম্বৰ মাহত নিযুক্তি দিয়া হ'ব বুলি কৈছে। সেইটো কাৰণে আমি এটা কথা অনুমান কৰিব পাৰি যে 10 অক্টোবৰ তাৰিখত আসাম পুলিচ ABUB-ৰ ফাইনেল মেৰিট লিষ্টখন নিদিলেও আমি 10 অক্টোবৰৰ পৰা প্ৰায় 5-10 দিনৰ ভিতৰত মানে সেইটো মাহৰ ভিতৰতে বুলি উল্লেখ কৰা আছিলে। আপোনালোকে টেনশ্যন নকৰিব, প্ৰায় 20 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত আমি ৰিজাল্টটো পামগৈ। গতিকে আজিৰ আপডেটটো সেইটোৱে আছিলে। ধন্যবাদ। ভাল লাগিলে লাইক এটা কৰি দিব।